নমস্কাৰ। আজি মই আপোনালোকৰ আগত এটা কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। খুব আচলতে ভাল লগা কথা। আপোনালোকে নিশ্চয় মোৰ কথাখিনি শুনিব আৰু আপোনালোকে কি কয় তাৰ মতামতটো দিবচোন। আজি অলপ দিনৰ আগতে এজনী ছোৱালী শান্তি হ'ল, ঋতুমতী হ'ল আৰু তুলনি হ'ল। আচলতে তাৰপিছত সেই জনগোষ্ঠীটোৱে কিন্তু একো নামানে, নীতি নিয়ম একো নাই, মাত্ৰ পৰিষ্কাৰ পৰিচ্ছন্নতা সেইটোত গুৰুত্ব দিয়ে। আৰু খুব ভাল লগা কথা যে আমাৰ যেনেকৈ মতা মানুহক চাব নাপায় বা এটা কোঠাত মানে বেলেগ কৰি ৰখা হয়, ছোৱালীজনীক বহুত যে তোৰ বিয়া হ'ল বুলি অলপ বেলেগ ধৰণে ৰখা হয় আৰু চোৱা চিতা কৰা হয়, ব্ৰত থাকে, তেনেকৈ বহুদিনীয়া ব্ৰত কৰে, তাৰপিছত ধুমধামেৰে বিয়া পাতে। আচলতে সেই মোৰ যিটো অভিজ্ঞতা হ'ল আজি কেইদিনমানৰ আগত, যে একো নিয়ম নীতি নাইকিয়া, মোৰ এই কথাটো খুব ভাল লাগিলে। কাৰণ কি, আমাৰ এতিয়া চাবলৈ গ'লে আমাৰ সমাজত এই তুলনি বিয়াটো ইমান বেছি হ'বলৈ লৈছে আৰু দেখাক দেখি মানুহৰ পইচা থাকক নাথাকক ধাৰ ধুৰ কৰি হ'লেও ৰমক জমককৈ পাতিবলৈ লৈছে। আৰু অকল এদিনেই নহয়, 4দিনীয়া 7দিনীয়া আৰু একদম বিয়া উঠালৈকে। গতিকে এঘৰ মানুহৰ বহুতখিনি খৰচ পাতি হয় আৰু তেনেকৈ দেখাক দেখি কথাখিনি হৈ থাকে। আৰু তেনেকৈ বা ছোৱালীবিলাকেও যে আমুকৰ বিয়া পাতিলে মোৰো পাতিব লাগিব বুলি ঘৰতো কোৱা, তেনেকৈ বহুত মই শুনিছোঁ। আচলতে সেইকাৰণে ক'ব পাৰিছোঁ, মোৰো পাতিবই লাগিব এনেকুৱা ধৰণৰ হয়। মাক দেউতাকক কয় বা কেনেকুৱা কি দিব লাগিব, গহনা গাঁঠৰি কাপোৰ, একদম এখন বৰ বিয়া যেনেকৈ হয় তেনেকৈ তুলনি বিয়া পাতে। আচলতে এজনী ছোৱালী যেতিয়া ঋতুমতী হয়, তাই এইটো বিজ্ঞানসন্মতভাৱে যিখিনি শাৰীৰিক পৰিৱৰ্তন ঘটে তাৰ কাৰণেই হয়। আৰু সেইখিনিৰ সময়ত ধৰক বিশ্ৰাম বা পৰিষ্কাৰ পৰিচ্ছন্নতা এইখিনি কথা ছোৱালীজনীকো বুজাই দিলেই হ'ল আৰু তেনেকেই ৰাখিব লাগে আচলতে। কিন্তু ইমান ঢাক ঢোল বজাই আমাৰ এই বিয়া নামৰ পৰ্বটো উঠোৱা হয়, এইটো বন্ধ হ'বনে বাৰু? বন্ধ কৰিব নোৱাৰিনে? আচলতে আগতে যি হ'ল, কিন্তু বৰ্তমান সেয়া আৰু পৰিৱৰ্তন হ'বৰ হ'ল। কাৰণ তুলনি বিয়াটোক ইমান ডাঙৰ কৰি যে এজনী ছোৱালী ঋতুমতী হ'ল বুলি ঢাক ঢোল বজাই জনোৱাতকৈ তাইক সুন্দৰভাৱে জীৱনটো আগুৱাই যোৱাত সকলোৱে সহায়হে কৰা উচিত। আৰু ইয়াৰ লগে লগে আমাৰ মহিলাসকলৰে বেছি কৰণীয় আছে বুলি মই ভাবোঁ। আপোনালোকে মোৰ কথাখিনি কেনেকুৱা পালে জনাবচোন।